50,000 ভোট তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে আমাৰ হিন্দু পুলিং বুথত যাওক ভোটটো সবকে ভগাই দিছে কবাত বিজেপিকো দিছে কবাত কংগ্ৰেছকো দিছে কবাত এজিপিকো দিছে কিন্তু আনফালে আপোনালোকে চাওক যে একে ধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম নামনি অসম উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ মইতো মিটিংতে কৈছো যে ইমান লিডত মানুহ নিজিকে তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ কিন্তু সমাজৰ বাবে ই এটা অহনি সংকেত দিছে 50,000 ভোট তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে আমাৰ হিন্দু পুলিং বুথত যাওক ভোটটো সবকে ভগাই দিছে কবাত বিজেপিকো দিছে কবাত কংগ্ৰেছকো দিছে কবাত এজিপিকো দিছে কিন্তু আনফালে আপোনালোকে চাওক যে একে ধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম নামনি অসম উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ মইতো মিটিংতে কৈছো যে ইমান লিডত মানুহ নিজিকে তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ কিন্তু সমাজৰ বাবে ই এটা অহনি সংকেত দিছে এবাৰ আমি জিকিছো অহাবাৰ আমি জিকিম ইলেকশ্যনত হাৰা জিকা হৈ থাকে কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই কিন্তু বাকি নগাঁও আৰু ধুবুৰীৰ ভয়াবহ নিৰ্বাচনৰ ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছো হি আকৌ এবাৰ প্ৰমাণ কৰিছে আজি যদি বিজেপি বা অলপমান মই কম যে ৰাষ্ট্ৰবাদী জাতীয়তাবাদী মানুহখিনিৰ প্ৰত্যাহ্বান নোৱাৰে গতিকে মই ভাবো যে এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অহনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে কৰবাত এটা গুৱাহাটীতে হিন্দু সিট এটা আপোনালোকে চাল বিজেপিও পাইছে কংগ্ৰেছো পাইছে অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় সেইটো জোৰহাটে প্ৰমাণ কৰিছে ঠিক আছে আমি বিজেপিক নিদিও আমি কংগ্ৰেছকো দিও তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় সেইটো প্ৰমাণ হ'ল আজি জোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা